ৰহাৰ ঐতিহাসিক জুঙাল বলহু গড়ত জুঙাল বলহু দিৱসৰ ব্যাপক প্ৰস্তুতি তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই দিৱসৰ ৩ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ তিৱাসকলৰ পৰম্পৰাগত ফিদ্ৰি পূজাৰে আৰম্ভ হ'ব কাৰ্যসূচী মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্ধিয়াৰ ভাগলৈ ৫০০ গছি বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব এই দিৱসৰ আৰু এই দিৱসৰ কেনে ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে আমি হিয়াপন জনাব বিচাৰিছো আমাৰ সাংবাদিক অখিম চেত্ৰীৰ জৰিয়তে তিৱা জাতিৰ সৌৰ্যবীৰ্য প্ৰতীক তিৱা ৰজা বীৰ জুঙাল বলহুৰ স্মৃতিত ৩ জানুৱাৰী তাৰিখটো আয়োজন অনুষ্ঠিত কৰি আহিছে জুঙাল বলহু দিৱস হিচাপে তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত তিৱা জাতীয় যি সংগঠন এই সংগঠনসমূহৰ উদ্যোগত আচলতে ৩ জানুৱাৰী তাৰিখটো জুঙাল বলহু দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু ৰহাৰ যি জুঙাল বলহু গড় সেই জুঙাল বলহু গড়তেই আচলতে সেই যি ৩ জানুৱাৰী তাৰিখটো জুঙাল বলহু দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু এই বুলিও আচলতে সেই জুঙাল বলহু দিৱসটি উদযাপন কৰিবলৈ সাজু হৈছে মই বৰ্তমান সময়ত ৰহা জুঙাল বলহু গড়ত উপস্থিত আছোঁ আৰু জুঙাল বলহু গড়ৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ মই পোনপ্ৰথমে দেখাই ল'ব বিচাৰিছোঁ আৰু এয়া আচলতে তিৱা ৰজা বীৰ জুঙাল বলহুৱে নিৰ্মাণ কৰা গড় আৰু জুঙাল বলহু গড়ত সেই যি জুঙাল তিৱা ৰজাৰ যি সৌৰ্যবীৰ্য জাতীয় স্বাভিমান আচলতে জুঙাল বলহুৰ স্মৃতিতে আচলতে এই স্থানত জুঙাল বলহু দিৱসটি পালন কৰা হয় ৩ জানুৱাৰী তাৰিখে আৰু যিহেতু কাইলৈ ৩ জানুৱাৰী অৰ্থাৎ জুঙাল বলহু দিৱস আৰু তাৰ আগমুহূৰ্তত দেখা পোৱা গৈছে যে এইদৰে তেওঁলোকে বৰ্তমান প্ৰস্তুতি চলাই আছে যিসমূহ ৰভা সেই ৰভা তেওঁলোকে সাজু কৰি তুলিছে আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ তাৰ সমান্তৰালভাৱে আমি উদ্যোক্তাসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু প্ৰস্তুতি চলিছে বৰ্তমান ৩ জানুৱাৰী জুঙাল বলহু দিৱস কি ক'ব অহা ৩ জানুৱাৰী জুঙাল বলহু দিৱসৰ প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰিছোঁ ১০% কাম বাকী আছে অহাকালিৰ ভিতৰত পৰিপূৰ্ণ হ'ব আৰু আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে প্ৰাক ঐতিহাসিক কালৰ পৰাই তিৱাসকলে নিজস্ব ৰাজ্য পাতি ৰাজশাসন চলাই জনসাধাৰণৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে কাম কৰি গৈছিলে তাৰে মুখ্য প্ৰতীক হিচাপে আছে আমাৰ জুঙাল বলহু আৰু জুঙাল বলহুৰ প্ৰতিমূৰ্তি স্থানতে আমি তেওঁ ইয়াতে ৰাজভেটি পাতি ৰাজ্য পাতি ইয়াৰ পৰাই শত্ৰু পক্ষৰ বিৰুদ্ধে যুঁজাৰ কাৰণে পৰিকল্পনা ৰচনা কৰিছিল আৰু ইয়াৰ পৰাই তেওঁ তিৱা ৰাইজৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে এই পৰাক্ৰমী বীৰজনাৰ ঐতিহ্য ইতিহাস জীয়াই ৰখা মানে তিৱা জাতিৰ ঐতিহ্য আৰু ইতিহাস জীয়াই থাকিব গতিকে আমি জুঙাল বলহু দিৱসটো আমি বিপুল জনগণৰ সঁহাৰিৰ মাজেৰে আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু আমি অসম চৰকাৰক বৰ্তমান দাবী জনাইছোঁ যে লাচিত বৰফুকনৰ নিচিনাকৈ আমাৰ জুঙাল বলহুকো মধ্য অসমত চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰি অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ বুকুত যাতে তিৱা জনগোষ্ঠীৰ ইতিহাস সদায় উজ্জীৱিত হৈ থাকে তাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা হাতত লওক ৩ জানুৱাৰী যি আমাৰ ইয়াতে উদযাপিত হ'বলগীয়া কাৰ্যসূচী আছে মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কাৰ্যদক্ষ মন্ত্ৰী পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দেৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নিশ্চয়কৈ আচলতে কি কাৰ্যসূচী থাকিব পুৱাৰ ভাগৰ পৰা পুৱাত তিৱাসকলৰ পৰম্পৰাগতভাৱে আমাৰ যিটো পিতৃ পূজা আৰম্ভ হ'ব আমাৰ জিলা ৩জনে থাকিব আৰু পিতৃ পূজা কৰাৰ পিছতে প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব আৰু বন্তি প্ৰজ্বলন হ'ব বন্তি প্ৰজ্বলন কৰিব খলা ৰাজ্যৰ দেউৰজা প্ৰবীণ দেউৰজা আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব অৱসৰপ্ৰাপ্ত DIG দেৱৰাজ উপাধ্যায় আৰু পৰৱৰ্তী সময়ত 4 সংগঠনৰ তিৱা ছাত্ৰ সন্থা তিৱা যুৱ ছাত্ৰ পৰিষদ মহিলা সন্থা আৰু সাংস্কৃতিক সমাজৰ পতাকা একেলগে উদ্বোধন কৰা হ'ব আৰু সেই সময়তে একেলগে আমাৰ জাতীয় সংগীত ও আঙে তিৱা তশ্চিম বুলি আমাৰ জাতীয় সংগীত আছে তাতে এখন পৰিৱেশন হ'ব তাৰ পৰৱৰ্তী সময়ত আলোচনা চক্ৰ আছে আলোচনা চক্ৰখনৰ অনুষ্ঠিত হ'ব আলোচনা চক্ৰৰ পিছতে আমি মুকলি সভালৈ যাম আৰু মুকলি সভাৰ মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী টুৰিজম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পৰৱৰ্তী সময়ত সন্ধিয়া সময়ত আমি 1000 গছি বন্তি জ্বলোৱাৰ স্থানীয় দল সংগঠন ব্যক্তি এইসকলক লৈ আমি 1000 গছি বন্তি প্ৰজ্বলন কৰিম আৰু তাৰ পিছতে আমাৰ স্থানীয় যিসকল শিল্পী আছে স্থানীয় জুঙাল বলহু গড়ত কিদৰে জুঙাল বলহু দিৱসৰ প্ৰস্তুতি চলোৱা হৈছে উদযাপনৰ সেয়া আমি কিছু আভাস দিলোঁ আমাৰ সাংবাদিক অখিম চেত্ৰীৰ জৰিয়তে